আমাৰ DTSত উপস্থিত থকা আমাৰ গুৰু আলোক হাজৰিকা ছাৰ তেখেতক মই প্ৰণাম জনাইছোঁ আৰু বাকী সকলোকে মই মোৰ ফালৰ পৰা সন্মান জনাইছোঁ আৰু বিশেষকৈ মই মোৰ নাম স্মৃতি বৰা, মই ওচৰৰে হয় গুৱাহাটীৰে। মই এচিভমেণ্টৰ বিষয়ে ক'বলৈ হ'লে এচিভমেণ্টটো হৈছে এনেকুৱা নহয়, কিন্তু প্ৰথম এচিভমেণ্ট হৈছে মই ইয়াৰ পৰা এই কোম্পানীত প্ৰডাক্ট কিনি আৰু প্ৰডাক্টটো নিজে ব্যৱহাৰ কৰি মই ইয়াৰ পৰা কোম্পানীৰ ফালৰ পৰা মই দাৰ্জিলিং এচিভ কৰিছোঁ। সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা এচিভ হয়, কাৰণ আমি বেলেগৰ পৰা প্ৰডাক্ট কিনি খাই থাকোঁ, যি প্ৰডাক্ট আমি দেখোন বেলেগ বজাৰৰ পৰা লৈ থাকোঁ, কিন্তু আমাক সেই বজাৰৰ পৰা আজিলৈকে কোনো ধৰণৰ আমি এনেকুৱা সুবিধা পোৱা নাই। ত' এটা কথা মই ক'ব বিচাৰোঁ যে ইয়াত প্ৰডাক্ট যদি আমি কিনি পেলাই নিজে ইউজ কৰি যদি আমি ক'ৰবাত এচিভ কৰিব পাৰোঁ, এইটোতো বহুত ডাঙৰ কথা বুলি ভাবোঁ, কাৰণ ক'ৰবাত যোৱা মানে আমাক পইচাৰ দৰকাৰ হয় আৰু আমি বিনা পইচাত যদি ক'ৰবাত ঘূৰি আহিব পাৰোঁ, ফুৰি আহিব পাৰোঁ, এটা ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ এইটো খুব সুন্দৰ এটা ব্যৱস্থা হয়। আৰু ছেকেণ্ড হৈছে মই প্ৰডাক্টৰ বিষয়ে কওঁ। মই আগতেও কৈছোঁ এইটো কথা যে মোৰ মাইগ্ৰেনৰ খুব প্ৰব্লেম আছিলে। মই সঁচা কথা ক'বলৈ হ'লে মই এইখিনিৰ পৰা যিটো আমাৰ যোৰাবাটৰ ৰাস্তা, মই সেইটো ঘূৰিব নোৱাৰোঁ, যাব নোৱাৰোঁ, মোৰ বিৰাট বমি হয়, মূৰ ঘূৰাই। ইয়াত মই কণ্টিনিউ ইয়াত আহি মই 3টা প্ৰডাক্ট ইয়াত ইউজ কৰিছিলোঁ। প্ৰথম আছিলে মই স্পেৰিনা গ'ল্ডটো খাইছিলোঁ আৰু লগতে মই 95ও ইউজ কৰিছোঁ আৰু লগতে আপোনাৰ মই ষ্ট্ৰেছ যিটো আমাৰ ফাৰ্ষ্ট ষ্ট্ৰেছ বুলি যিটো টেবলেট আছে, মই সেই 3টা দৰৱ কণ্টিনিউ, আচলতে কোনো মেডিচিন নহয়, আমাৰ এইখিনি হৈছে ছাপ্লিমেণ্ট হয়, মেডিচিন বুলি কেতিয়াও নাভাবিব, ছাপ্লিমেণ্ট হয়। এইকেইটা খাই পেলাই মই সম্পূৰ্ণ সুস্থ হৈ যাওঁ আৰু বিশেষকৈ মই দাৰ্জিলিং এৰিয়াত যেতিয়া মই ঘূৰি আহিব পাৰিছোঁ, মই ভাবিছোঁ যে মই সম্পূৰ্ণ ভাল হৈছোঁ, কাৰণ এইটো মোৰ 17 চনতে আৰম্ভ হৈছিলে। মই যেতিয়া দিল্লীত গৈছিলোঁ তেতিয়াই মোৰ গৰম সোমাই আৰম্ভ হৈছিলে মাইগ্ৰেনটো। তাৰপাছতে মই ইমান দৰৱ খাইছিলোঁ এল'পেথিকৰ, কিন্তু মোৰ ভাল হোৱা নাছিলে। কিন্তু মই ইয়াত আহি এইকেইটা প্ৰডাক্ট ইউজ কৰাৰ পাছত মোৰ এতিয়া সম্পূৰ্ণ ভাল। মই আপোনালোককো সেইটোৱে ক'ম যে প্ৰডাক্ট ইউজ কৰক আৰু আমাৰ লগত বিজনেছ কৰিবলৈ আগবাঢ়ি আহক। থেংক ইউ। জয় হিন্দ, জয় মাইগ্ৰেন। নমস্কাৰ। আজি প্ৰথমে আমাৰ গুৰু আমাৰ পঢ়ি আছে আলোক হাজৰিকা ছাৰ শিৱসাগৰৰ পৰা, তেখেতক সশ্ৰদ্ধ প্ৰণাম। আৰু গুৰু অবিহনে শিক্ষা নহয়, গুৰু লাগিবই। গতিকে গুৰু আগত থাকিলে আমি বহুত সাহস পাওঁ। কিন্তু এটা প্ৰথম দ্বিতীয় কথা, মোৰ নাম বিদু পাঠক, মই গুৱাহাটী খাৰঘুলিৰ পৰা হয় আৰু আজি ব্যৱসায়টো 4টা বছৰ হ'ল। 4টা বছৰত মই আজি এচিভমেণ্টৰ কথা ছাৰে কৈছে। এচিভমেণ্ট মই প্ৰথমতে এইটোৱে কওঁ যে আজি 2টা আইডিত মই ZTC ষ্টাৰ চিলভাৰ হয়। তাৰ পিছৰ এচিভমেণ্টটো হ'ল যে মোৰ এটা ষ্ট্ৰং টিম, কাৰণ টিমটো যদি নাথাকে তেতিয়াহ'লে মোৰ আজি এইটো ZTC এচিভমেণ্ট মই নহয়। 3 নম্বৰতে মই দাৰ্জিলিং গৈ আহিলোঁ, যোৱা জানুৱাৰীত দাৰ্জিলিং এচিভ কৰি দাৰ্জিলিঙত 4 দিন খুব দপদপা ফুৰি আহিলোঁ আৰু গোৱা এচিভ কৰিছিলোঁ, যোৱা নহ'ল কিবা কাৰণত মোৰ ল'ৰা এক্সামৰ কাৰণে, গোৱা এচিভ কৰি থৈছোঁ। আৰু এনেকুৱা এচিভমেণ্ট আছে, আজি 4টা বছৰ যদি কওঁ নাই কমেও 2.5 পৰা 3 লাখ টকা মই ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। সেইটো এটা মোৰ এচিভমেণ্ট আজি ব্যৱসায়টোৰ পৰা। আৰু 3 নম্বৰ কথা প্ৰডাক্ট, যিহেতু প্ৰডাক্ট আমাৰ অস্ত্ৰ, প্ৰডাক্ট লৈ আমি ব্যৱসায়টো ষ্টাৰ্ট কৰিছোঁ। প্ৰডাক্ট অবিহনে ব্যৱসায় নহয় আমাৰ, যিকোনো ব্যৱসায় প্ৰডাক্ট থাকিব লাগিব। গতিকে প্ৰডাক্টৰ ভিতৰত মোৰ নিজৰ লগত ব্যৱহাৰ কৰা প্ৰডাক্ট যদি মই কওঁ, 3টা প্ৰডাক্ট। এটা হৈছে অল ইন ওৱানৰ কবচ প্লাছ, এটা এলিমেণ্টছ ব্ৰেণ্ডৰ আমাৰ প্ৰ' নাচিকা, আৰু এটা হৈছে এলিমেণ্টছৰে হয় আমাৰ বিল' 37। এই 3টা প্ৰডাক্টে মোৰ প্ৰথম কথা, মোৰ মূৰৰ বিষ আছিলে, এনেকুৱা ৰোগত মই আহিলে মূৰ বিষায় আৰু মোৰ ঠাণ্ডা দিন আহিলে মোৰ প্ৰায়ে চৰ্দি, নাকটো বন্ধ হৈ থাকে, এনেকুৱা হৈ আছিলে। প্ৰায় 3-4 মাহ মোৰ নাকটো বন্ধ থাকে ঠাণ্ডা দিনত। কিন্তু এই 4টা প্ৰডাক্টে মোক আজি সেই সমস্যাটোৰ পৰা দূৰ কৰিছে আৰু এতিয়া যিমান ৰ'দ হওক, চিঞৰ বাখৰ য'তেই যি নহওক, মোৰ হুলস্থুল হ'লে মাথা বিষোৱা প্ৰব্লেমটো এতিয়া নাইকিয়া হৈ গ'ল। গতিকে এইখিনিয়ে মোৰ এচিভমেণ্ট। আজি তাৰিখলৈকে আহিব লগা দিনত এটা সংকল্প লৈ কাম কৰি আছোঁ, এটা টিমক প্ৰতিজ্ঞাবদ্ধ হিচাপে লৈ কাম কৰি আছোঁ। তেওঁলোককো আগুৱাই লৈ যাম আৰু এটা সময়ত আমিও সেই জেগালৈকে যাম, ছাৰসকলৰ নিচিনাকৈ আগলৈ পঢ়িম আৰু এনেকুৱা ধৰণৰ যথেষ্ট এচিভমেণ্ট ল'ম। গতিকে ইমানখিনিয়ে কৰোঁ। থেংক ইউ। জয় হিন্দ, জয় মাইগ্ৰেন। আভাৰ। নমস্কাৰ। নমস্কাৰ গুৱাহাটী। Myself Pranam Das and I am from Azara. তো পোনপ্ৰথমে মই আজি এই মঞ্চৰ পৰাই আমাৰ মাজত আছে এনেকুৱা এজন গুৰু, যিয়ে আজি এটা নৰ্থ ইষ্টৰ নিজৰ এটা ডাঙৰ পৰিচয় আমাৰ আগত পৰিচয় কৰিবলৈ ছাৰে সক্ষম হৈছে। তো মই ছাৰক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মিষ্টাৰ আলোক হাজৰিকা ছাৰৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। আৰু লগতে
ৰেসপেক্টেড মোৰ আজি মেণ্টৰ্ছ বহি আছে মোৰ আপলাইন মিষ্টাৰ জয়ন্তজিৎ গগৈ ছাৰক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যাৰ কাৰণে এই প্লেটফৰ্মখন মই পাবলৈ সক্ষম হৈছোঁ তো মই যদি এচিভমেণ্টৰ যদি কথা কওঁ আটাইতকৈ ডাঙৰ এচিভমেণ্ট এইটোৱে যে মই এই ইণ্ডাষ্ট্ৰিটোত অহাৰ পিছৰ পৰা আজি 4 বছৰ মোৰ এই ইণ্ডাষ্ট্ৰিটো হৈছে এই 4 বছৰত মোৰ কোনো ধৰণৰ হেল্থৰ ইছ্যু নাই কয়নাৰ স্বাস্থ্যতকৈ ডাঙৰ সম্পদ বুলি একোৱেই নাই তো আজিৰ ডেটত মই আমাৰ ইয়াৰে 100% মই প্ৰডাক্ট ইউজাৰ হয় মই প্ৰত্যেকটো প্ৰডাক্টে ইয়াকে মই হাৰে হিমজে মই ব্যৱহাৰ কৰি পাইছোঁ তো যাৰ কাৰণে আজি মোৰ কোনো ধৰণৰ হেল্থৰ ইছ্যুজ নাই আৰু সৰু সুৰা এচিভমেণ্ট জানে এনেকুৱা এটা ৰেংকত আহিলে সৰু সুৰা কিছুমান এচিভমেণ্ট পোৱা যায় যেনেকৈ গোৱা এচিভ কৰিছিলোঁ দাৰ্জিলিঙো এচিভ কৰিছোঁ প্লাছ বাইক এখন লৈছিলোঁ আৰু খুব শ্বৰ্টলি এখন গাড়ী লোৱাৰ কমিটমেণ্ট দি থৈ দিছিলোঁ তো সেইখনো খুব শ্বৰ্টলি আহি আছে তো এইখিনিয়ে ক'বলগীয়া আৰু হেল্থৰ কথা যদি কওঁ মোৰ এটা সৰুৰ পৰা মোৰ এটা ডাঙৰ এটা প্ৰব্লেমছ আছিলে যিটো প্ৰব্লেম মই বহুত বেয়াকৈ ফেচ কৰিছিলোঁ কোৱা নাছিলোঁ মোৰ সেই প্ৰব্লেমটো হৈছে গৰমৰ দিনত মই ঘৰৰ পৰা ওলাব নোৱাৰোঁ মানে কি হয় মই উশাহটো ছুটি হ'লে গৰমত কেনেকুৱা ছাফোকেশ্যনৰ প্ৰব্লেমছ আহে এইবিলাক তেওঁলোকে গম পায় যাৰ লগত ভোগে তো মোৰ কেতিয়াবা এনেকুৱা ফিলিংছ হয় মাইণ্ডত এনেকুৱা কেতিয়াবা ফিলিংছ আহে যেন মোৰ অক্সিজেন মানে ভিতৰত যোৱা নাই মই মৰি যাব লাগিছে তো তেনেকুৱা কণ্ডিশ্যনত মই আমাৰ ইয়াৰে আয়ুষ প্লাছ কভাৰ্ছ প্লাছ কফনীল এনেকৈ মই এই 3টা প্ৰডাক্ট মই কণ্টিনিউ ব্যৱহাৰ কৰিছিলোঁ যাৰ পিছত আজিৰ ডেটত মোৰ সেই প্ৰব্লেমছটো নাই চ' এইখিনিয়ে কথা ক'বলগীয়া চ' থেংক ইউ জয় হিন্দ জয় বাংলাদেশ নমস্কাৰ নাম মোৰ দীপক কলিতা মই আপোনাৰ বিদ্যাকৃষ্ণ হাতীপৰা ছাৰ মই পাণবজাৰৰ পৰা আহিছোঁ এচিভমেণ্ট বুলি ক'লে মই ব্যৱসায় কৰি নিজেও ইনকাম কৰিছোঁ লগতে মোৰ ডাউনলাইন যিবিলাক আছে ইনকাম দিবলৈ সক্ষম হৈছোঁ আৰু মই প্ৰডাক্টৰ কথা কৈছোঁ মোৰ লিভাৰৰ প্ৰব্লেম আছিলে মই লিভেগিন খাই খুব আৰাম পাইছোঁ লিভাৰ সুস্থ আছে এইখিনি থেংক ইউ